নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ শিতান্তিৰ মাজলৈ আমাৰ এই সময়ছোৱাত অৰ্থাৎ মৰ্নিং লাইভৰ এই বিশেষ শিতান্তিত যিহেতু প্ৰতিটি উপস্থিত থাকে আমাৰ সৈতে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি বিষয়ৰ মাজলৈ যাম ৰাশিফলৰ বিষয়ে আমি কথা পাতিম প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত আমি জানি লওঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বৃহস্পতি বৃষ ৰাশিত বহি আছে মংগল কৰ্কট ৰাশিত বহি আছে কেতু আজি কন্যা ৰাশিত আজিৰ দিনটোত লগ্ন হৈছে কন্যা ৰবি আৰু চন্দ্ৰ মেষ ৰাশিত বহি আছে আজি শুক্ৰ শনি বুধ আদি ৰাহু মীন ৰাশিত বহি আছে আজি তিথি শুক্লা প্ৰতিপদ আয়ুষ্মান যোগ মেষ ৰাশি ক্ষত্ৰিয় বৰ্ণ ভৰণী নক্ষত্ৰ নৰগণ আজিৰ দিনটোত যাত্ৰা নাই তিথি দুখ আছে শুভকৰ্ম গৰ্ভাধান আৰোগ্য স্নান ৰত্নধাৰণ ক্ৰয় বিক্ৰয় আদি আজিৰ দিনটোত কোমোৰা খোৱা নিশা এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড ল'ম মেষ ৰাশিসকলৰ বাবে কাপছ এণ্ড নাইট অফ শ্বৰ্টছ এৰিছ এই দুখন কাৰ্ড মতে আজি ঘৰত আলহীৰ আগমন আজি আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব নিজৰ কৰ্মত কামত মানে ধ্যান ৰাখক ধ্যান কৰিলে ভাল হ'ব আজিলৈকে টোটেল দিনটো আজি ব্যস্ততাৰে কাটিব আজি ব্লেক কালাৰ লাকি আজি আনলাকি কালাৰ হ'ব অৰেঞ্জ এতিয়া আহিছোঁ বৃষ ৰাশিৰ টৰাছ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শত্ৰুৱে অনিষ্ট কৰিবৰ বাবে চেষ্টা কৰিব কিন্তু সফল নহ'ব আজি আধৰুৱা কাম সম্পন্ন হ'ব পাৰে সঠিক সময়ত আজি যদি আপুনি ভাবে বা ভাবিলে আগৰ পৰা তেতিয়া কিছুমান বিপদৰ পৰা ৰক্ষা পৰিব আজিৰ দিনটোত পাৰিলে গ্ৰীণ কালাৰৰ এটি ৰুমাল ফল মূল বান্ধি দুখীয়া লোকক আগবঢ়াওক লাকি কালাৰ হ'ব গোলাপীয়া কালাৰ গ্ৰীণ কালাৰ দি আনলাকি কালাৰ হ'ব ব্লু এতিয়া মিথুন ৰাশি কাপছ এণ্ড পেজ অফ শ্বৰ্টছ মিথুন ৰাশিত আনৰ পৰা আশা নকৰিব আজি নিজৰ কৰ্মত ধ্যান কৰক প্ৰেমৰ ক্ষেত্ৰত সাৱধান হওক আজি কাকো ধাৰ নিদিব ধাৰত দিলে কিন্তু টকা পইচা আৰু ঘূৰি নাহে নষ্ট হ'ব আজিৰ দিনটোত য়েলো কালাৰ লাকি আকাশী নীলাবৰণটো আনলাকি এতিয়া আহিছোঁ দুখন কাৰ্ড কাপছ এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ বৰ্তমান সময় আপোনাৰ পক্ষত থাকিব আনৰ ব্যক্তিগত সমস্যাত হস্তক্ষেপ নিদিব স্বাস্থ্য পাতি উত্তম গ্ৰীণ কালাৰ লাকি মেৰুণ কালাৰ আনলাকি ঠিক আছে দাদা আমি এখন পত্ৰ এইখিনিতে লৈ লওঁ হয় পত্ৰখন প্ৰেৰণ কৰিছে নগাঁও মৰিকলঙৰ পৰা নাৰায়ণ ভূঞাই তেওঁ লিখিছে যে মোৰ পত্নীয়ে মোবাইল এটা লোৱাৰ পাছত অনবৰতে মোবাইলটোতেই ব্যস্ত হৈ থাকে আৰু ঘৰুৱা কাম বনত তেওঁ খুব মন নিদিয়ে বুলি কৈছে সন্তানৰ কথাও তেওঁ বৰ বিশেষ চিন্তা নকৰা হ'ল আৰু অনবৰতে ফটো তুলি মেকআপ এনেধৰণৰ সাজ সজ্জা কৰি থাকে বুলি উল্লেখ কৰিছে বিভিন্ন ধৰণৰ সমস্যাত পৰিছোঁ আৰু ঘৰখনৰ ইটো সিটো সমস্যাই দেখা দিছে আৰু তেওঁলোকৰ সম্পৰ্কটো দিনক দিনে যেন বেয়া হৈছে তেনেধৰণৰ কথা তেওঁ উল্লেখ কৰিছে কিছু আপোনাৰ জৰিয়তে তেওঁ জানিব বিচাৰিছে এই অশান্তিসমূহ কেনেদৰে দূৰ কৰিব হয় আচলতে সাজি পাৰি থকাটো অন্যায় কথা নহয় সজাই নিজকে তেনেকুৱাই ৰাখিব লাগে তেতিয়া মনৰ ওপৰতো এটা পজিটিভ ভাৱ এটা আহে এনাৰ্জি এটা দিয়ে লগতে সংসাৰখনৰ কথাটো চিন্তা কৰিব লাগিব কিন্তু সেয়া নকৰাকৈ যদি গোটেই দিনটো সাজি পাৰি ঘূৰি ফুৰিবলৈ যায় তেতিয়া কিন্তু সংসাৰতটো অশান্তি আহিবই সেয়া ঠিক কথা কথাত কয় অতি ধুনতিৰ ঘৰ না ধনে কৰে সৰ্বনাশ ধুনে কৰে সৰ্বনাশ তাৰমানে অতিপাত ধুন পেচ কৰি যদি মাৰি থাকে মানে পেচ মাৰি থাকে তেতিয়া তিৰোতাসকলৰ অশান্তি বৃদ্ধি হোৱাটো স্বাভাৱিক আৰু তেনে কাৰ্যত কিন্তু কেতিয়াবা ঘৰখনলৈ বিপৰ্যয় নমাই আনিব পাৰে গতিকে চাব লাগিব যে তেনেকুৱা কি কাৰণত হৈ আছে আৰু ঘৰখনত অশান্তিও যেতিয়া হৈ আছে এটা কাম কৰিব পাৰে ঘৰখনৰ শান্তি লাভৰ বাবে আপুনি পাৰদৰ শিৱলিংগ প্ৰতিষ্ঠা কৰক আৰু মিনিমাম শিৱলিংগটো 2 ইঞ্চমান হ'ব লাগিব 2 ইঞ্চৰ তলত হ'লে নহ'ব 3 ইঞ্চ 4 ইঞ্চৰ পাৰদৰ শিৱলিংগ পায় অকণমান কষ্টলি দিয়ক কিন্তু সদায় পূজা পাতল কৰক ঘৰখনত কিছু শান্তি আহিব আৰু আপোনাৰ স্ত্ৰীক মানে ঘৈণীয়েকক বুজাব লাগিব কথাখিনি বুজাব লাগিব তেতিয়া নিশ্চয় শান্তি ঘূৰি আহিব ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফললৈ আগবঢ়াওঁ হয় পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ এই দুখন কাৰ্ড মতে ধৈৰ্যৰে নিৰ্ণয় ল'ব
ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি, দাম্পত্যত খেলি মেলি থাকিব। আজি নতুন কিবা খা খবৰ পাব পাৰে, বেঙুনীয়া কালাৰ শুব, চিলভাৰ কালাৰ শুব। এতিয়া আহিছোঁ কাপছ এণ্ড কাপছ, কন্যা ৰাশি। বিদ্যাৰ্থীসকলে পঢ়াৰ ক্ষেত্ৰত অধিক যত্ন লোৱাৰ প্ৰয়োজন। আজি ঘৰুৱা সমস্যা বৃদ্ধি পাব, প্ৰেমত সমস্যা থাকিব। অৰেঞ্জ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, তুলা ৰাশি, লিব্ৰা। আজি সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব, আৰ্থিক সফলতা লাভ, প্ৰেমত আজি মধুৰতা আহিব, বিদ্যাত শুভ ফল পাব। গ্ৰীণ কালাৰ লাকি, মুগা বৰণটো আনলাকি। এতিয়া আহক পেণ্টাকুলছ এণ্ড এইজ অফ শ্ব'ৰ্টছ, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। ধনপ্ৰাপ্তিৰ যুগ। আজিৰ দিনটো প্ৰেমত শুভ নহয়, তেনেকুৱা ভাল ফল দেখা নাই। ধৈৰ্যৰ সৈতে কাম কাজৰ নিৰ্ণয় কৰক, দাম্পত্যত সমস্যাৰ যুগ দেখা যায়। আজি পাৰিলে ষ্টীলৰ আঙুঠি আৰু লোহাৰ আঙুঠি একেলগে মধ্যমাত পিন্ধক, ভাল হ'ব। লাকি কালাৰ ব্লু, আনলাকি কালাৰ অৰেঞ্জ। আমি আন চাৰিটা ৰাশিফলৰ মাজত আগবাঢ়িম দাদা। বিষয় কেনেধৰণৰ আজি জনাব বিচাৰিব দৰ্শকক? হয়, আজিৰ বিষয়টো হৈছে হনুমানৰ বিষয়ে। হনুমান দেৱৰ বিষয়ে আজি দুএষাৰ। হনুমান মূৰ্তি। ঘৰত হনুমানৰ মূৰ্তি বা ফটো ৰাখিলে শনিয়ে কুপ্ৰভাৱ পেলাব ভয় কৰে। ব্যৱসায়ত টকা পইচা বহুত বেছি বাকী হৈ গ'লে মংগলবাৰে হনুমানৰ ছবিত গুলপীয়া সেন্দুৰ ছটিয়াব। মাহৰ যিকোনো এটা মংগলবাৰ আৰু শনিবাৰে পৰিষ্কাৰ কপাহেৰে 5 গছ চাকি তৈয়াৰ কৰি তাত জয়ত্ৰী, নাগকেশৰ, তিল আৰু ঘিউ মিহলি কৰি হনুমান মন্দিৰত জ্বলালে আৰু হনুমানৰ মন্ত্ৰ পাঠ কৰিলে আপোনাৰ বেলেগৰ পৰা পাবলৈ থকা টকা বা অনাদায় চৰকাৰী ধন সোনকালে ঘূৰাই পাব। ঔষধ পত্ৰ বা কেমিকেল ইত্যাদিৰ ব্যৱসায় কৰিলে মংগলবাৰে সন্ধিয়া হনুমানৰ ওচৰত ঘিউৰ চাকি জ্বলাব। দোকানৰ দক্ষিণ দিশত হনুমানৰ ফটো ৰাখিলে ব্যৱসায়ত উন্নতি হ'ব। হনুমানৰ ফটো পকেটত ৰাখিলে শত্ৰুৱে অপকাৰ কৰিব নোৱাৰে। এই ভিডিঅ'টোৰ জৰিয়তে তেওঁ খুব সুন্দৰকৈ বুজাই দিছে আটাইখিনি কথা, যে হনুমানক কিদৰে পূজা পাতল কৰিব লাগে বা হনুমান প্ৰকৃততে কি হয়, কোন হয়। আৰু মঙলবাৰ দিনটোত যিহেতু প্ৰতিগৰাকী লোকে খুব সুন্দৰকৈ হনুমান মন্দিৰলৈ গৈ পূজা অৰ্চনা আগবঢ়ায়, আমি আশা কৰিছোঁ যে সকলো লোক এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব। আমি দাদা আন চাৰিটা ৰাশিফল আগবঢ়াওঁ। কেৱল মঙলবাৰ বুলি নহয়, আচলতে বহুতে নাজানে হনুমান কিন্তু শনিবাৰ দিনো পূজা পাতল কৰিব লাগে। কাৰণ হনুমানক কিন্তু শনিদেৱে বৰ ভয় কৰে দেই। হনুমানৰ পূজা পাতল কৰিলে শনিয়ে কেতিয়াও আপোনাৰ অনিষ্ট কৰিব নোৱাৰে। গতিকে শনি আৰু মংগল যদি দুটাই বেয়া থাকে, তেতিয়া হনুমান দেৱক আপুনি শনিবাৰৰ ধূপ চাকি দেখুৱাওক, পূজা পাতল কৰক, মংগলবাৰ দিনটো কৰক। আৰু শনিবাৰ আৰু মংগলবাৰ দিনা আপুনি হনুমান চালিচা পাঠ কৰিব পাৰে, নতুবা সদায়ো কৰিব পাৰে। সদায় কৰিলেতো ভালে, যদি একান্ত নোৱাৰে তেতিয়া শনিবাৰ আৰু মংগলবাৰ দিনা কৰক। এতিয়া দুখন কাৰ্ড লৈছোঁ, পেণ্টাকুলছ এণ্ড দ্য ষ্টাৰ, ধনুৰাশি, চেটিৰিয়াছ। সন্তানৰ শৰীৰৰ প্ৰতি যত্ন ল'ব। আজি নতুন কোনো সুযোগ পাব পাৰে। আজিৰ দিনটো কোনো সুখবৰে মনত আনন্দ দিব, পুৰণি সমস্যাৰ সমাধান হ'ব পাৰে। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড ওৱান্স। পাৰিবাৰিক কিছু সমস্যাৰ আজি সন্মুখীন হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা, বিদ্যাত অৱশ্যে শুভ ফল। আজিৰ দিনটোত পাৰিলে শংখ বজা, ভাল ফল দিব। বগা কালাৰ শুব, মাটিয়া বৰণটো অশুভ। কাপছ এণ্ড শ্ব'ৰ্টছ, একুৰিয়াছ, কুম্ভ ৰাশি। এই দুখন কাৰ্ড মতে আজি বিয়া বাৰুৰ ক্ষেত্ৰত সমস্যা থাকিলে দূৰ হ'ব। আজি পাৰিবাৰিক শান্তি বৃদ্ধি, বিদ্যাৰ্থীলৈ অধিক যত্ন কৰিব লাগিব তেনেকুৱাই দেখুৱাই আছে। খৰচা পাতি বৃদ্ধি। ৰূপালী বৰণটো শুভ, আকাশী নীলা অশুভ। মীন ৰাশি, কাপছ এণ্ড শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ লোকচান হোৱাৰ সম্ভাৱনা, সামাজিক ক্ষেত্ৰত যোগ্যতা অনুসৰি সন্মান প্ৰাপ্তি। আজি কৰ্মজনিত বিবাদ আদি হ'ব পাৰে। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো যিহেতু শেষ কৰিম, আৰু দৰ্শকসকলে যদি দাদাক পোনপটীয়াকৈ আপোনালোকে সাক্ষাৎ কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে আহিব পাৰে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত। ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। আৰু অহাৰ পূৰ্বে আপোনালোকে যিটো আমাৰ টেলিভিছন স্ক্ৰীণত নম্বৰ দিয়া আছে, সেই নম্বৰত ফোন কৰি আপোনালোকে এখন এপইণ্টমেণ্ট ল'বলৈ নাপাহৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ আপুনিও জনাই দিয়ক। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰিব খুজিছে, কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। আৰু যদি আপুনি ছানডেৰ দিনা ৰাতি 10টামান বজাত প্ৰাগনিউজত মোক চাই, তেতিয়া লাইভ প্ৰগ্ৰামত পাব। আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোক কৰিব পাৰিব। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।